ডাঙৰ ভৰিটো ডাঙৰ চিধা আঁঠুটো চিধা ডাঙৰ উষা তাৰপিছত 10 দিনে কৰা যায় তাৰপিছত লৈ আহিলে নমস্কাৰ, মই গৈ আছোঁ আৰোগ্য ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ নগাঁও অসমৰ পৰা। আজি এই ভিডিঅ'টোত আপোনালোকে এজন পেচেণ্ট দেখা পাই আছে। তেওঁ হ'ল স্পাইনেল কৰ্ড ইঞ্জুৰি হোৱা পেচেণ্ট। তেখেতৰ ৰোড ট্ৰাফিক এক্সিডেণ্ট হৈছিলে। তাৰপিছত তেওঁ চাৰ্ভাইকেল বনত ফ্ৰেকচাৰ হোৱাৰ কাৰণে নাৰ্ভ ছিঙি গৈছিলে আৰু সেইকাৰণে তেখেতৰ বহুত ডিজেবিলিটি আহি গৈছে। ভালকৈ হাতকেইখন তেওঁ মেলিব নোৱাৰে, একো ধৰিব নোৱাৰে, হাত উঠাব নোৱাৰে। চ' এই ভিডিঅ'টোত আপোনালোকে দেখা পাইছে তেওঁ নিজে উঠিব নোৱাৰে, ধৰি উঠাই দিয়া হৈছে, আকৌ বহাই দিয়া হৈছে। চ' এইটো ভিডিঅ' হৈছে ফুল এছেছমেণ্ট ভিডিঅ'। কণ্ডিশ্যন আপোনালোকৰ লগত শ্বেয়াৰ কৰা হৈছে। স্পাইনেল কৰ্ড ইঞ্জুৰি বা কেনেকুৱা ধৰণৰ নিউৰলজিকেল কণ্ডিশ্যন হ'লে আমাৰ ইয়াত ট্ৰিটমেণ্টবিলাক এভেইলেবল আছে। লগে হস্পিটেল লৈ গ'ল ভাগাটো নাই এইখিনি ফ্ৰেকচাৰ হৈ পেলাই মানে এই হাৰ্ডিকেডাল নাৰ্ভত খুচিছে আৰু সেইকাৰণে কণ্ট্ৰলটো মানে ইয়াত থাকে। আপোনাৰ কণ্ট্ৰল হাতৰ ভৰি কণ্ট্ৰলটো চব আমাৰ স্পাইনেল কৰ্ডৰ পৰা হয়। সেইখিনিৰ পৰা ইঞ্জুৰি কাৰণে তেনেকুৱা হৈ যায় আৰু ইয়াৰ আপোনাৰ হাৰ্ডিটো ভাঙিছিলে, ভাঙি গ'ল। আপোনাৰ এই চাইডৰ পৰা কমৰৰ পৰা হাড়টো কাটি পেলাই ইয়াত লগাই দিছে। তাত এই বলটোত লগাই দিছে দুটা। এই ফিল্মটো অনা নাই নেকি? এই MRI যে হেৰি আছিলে, এই ফিল্মটো অনা নাই? ইমান দূৰৰ পৰা আপোনাৰ ওচৰত বস্তু আনিব পৰা নাযায়। তথাপি এইটোতো ইম্পৰ্টেণ্ট আছিলে না, চাব ঠিকে আছে। তেতিয়া নেক্সট টাইম কোনোবাই আহিলে এতিয়া হাতটো ডাঙৰ ফুল তাৰপিছত এইটো কৰক, কুচা হাতখন কুচা এনেকৈ মই অলপ ধুই দিওঁ, কুচাব মেলি দিওঁ, পুৰা মিলক 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 দাঙিব খাই এইটো ভাত দিয়ক। কুচাই দিয়ক, কুচা তাৰপিছত 10 দিনে কৰা যায়। তাৰপিছত লৈ আহিলে তাৰপিছত মাতিলে ইয়াত proper exercise machine বিষায় ইয়াতে বিষায় ডিঙিটো কৰা ওপৰে চাওক এই কলৰ লগাইছিলে 2 মাহ 1 মাহ আগত তাপ লগাইছিলে
খুলি পেলাইহে পঠাইছে বাৰু এইফালে চাওঁ ইটো চাইডে চাওঁ ইটো চাইডে চাওঁ এইফালে ফেন এখন আছে ঘূৰি আছে ক'ৰবাত বিষ আছে নেকি এইফালে নাই বিষ নাই দেখাই প্ৰব্লেম নাই কোনডাল হাড়িডাল নাই এইখিনিত নাই ডিঙিত নাই বিষ খালি হাতটো মানে আগৰ ওজন কমিছেনে আগৰ পৰা ওজন কমিছে ওজন অঁ ওজন আপোনাৰ সিদিনাখন 36 আছিলে পৰহিলৈকে আপোনাৰ না আগত যেতিয়া ভাল আছিল তেতিয়া ওজন বেছি আছিল 57 এতিয়া 57 মানে আছে এতিয়া 36 37 তেনেকুৱা মানে 20 মান কেজি কমিলে মানে খোৱা বোৱা ভালকৈ নকৰে ভালকৈ কৰা আছে ঠিক আছে এতিয়া চালক কোটাটো আপ ডাউন কৰক কোটাটো আপ ডাউন কৰক ঠিকে আছে এইখন ভৰি ডাঙৰ দাঙি দিয়ক এনেকৈ দাঙি দিয়ক কোনকৈ নাথাকোঁ কোনকৈ যদি চিধা দিলে আছে চিধা নহয় বিষাই নাই ইয়াত আঁঠুটো এইটো কি হয় কিয় খংটো উঠে মানুহজনী মাত নাপায় চিৰিলে বিচনাতে মাৰে নিজৰ দুখ পালি বুলি কেনেকৈ ভাল হ'ব জানো ইয়াত কেইবিলাক মুক্তি নিদিছে আপুনি মোক খুৰা দেউতা আছে নাই আমাৰ ঘৰত উষা খেলিব হেল্ল' উষা আকৌ ধৰা ইয়াতে খেলিব ওপৰলৈ টানত ওপৰলৈ সেইটো নহয় পতাটো হ'ব হ'ব যিমান তললৈ তললৈ প্ৰেছাৰ দিয়ক তললৈ দিয়া ওপৰলৈ তললৈ বাহিৰ চাইডে আনো যিকোনে আনো আনো আকৌ আকৌ আনো হ'ব এতিয়া এইটো কথা আপ ডাউন কৰক টানত এইটো কম হয় কম ডাঙৰ এইটো চাইডে বেছি আছে ডাঙৰ ভৰিটো ডাঙৰ চিধা আঁঠুটো চিধা ডাঙৰ কোচাও ভৰিটো কোচাও আঁঠুটো কোচাও মেলাও মেলি দিয়ক কোচাও মেলাও কোচাও মেলাও বাহিৰ চাইডে আনো 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 কঁকালটো লাগিব চালোঁ আৰু সোনকালে ভাল